আজিলৈকে পানীত ডুব যোৱা পুৰুষজনক উদ্ধাৰ কৰিব পৰা হোৱা নাই। এনেকে মানে বহুতে দুঃখজনক ঘটনা তাৰমানে ইয়াতে পৰহি দিনা প্ৰায় 6টামান বজাৰ সময়ত এজন মানুহ তাৰপৰা এটা ডুব দি উঠিছে, উঠাৰ পাছত আৰু এটা ডুব দিছে, ডুব দিয়াৰ পাছত আৰু সেই মানুহজন উঠা নাই। তাৰ বাইদেউ আছিল তাতে, ভিনী আছিল তাতে, ভিনীটো একদম নিজৰ চকুৰ আগতে প্ৰায় 2 পৰা 3 হাত দূৰৰ ভিতৰত মানুহটো ডুব দিছে, এটা ডুব দি উঠিছে, দ্বিতীয় নেক্সট ডুব দি আৰু উঠা নাই মানুহটো। মানে এইটো এটা এনেকুৱা এটা মানে আমাৰ এনেকুৱা ভয় ভাবি আহি গৈছে, ভয় লগা হৈ গৈছে মানে এইখিনি জেগাত। মানে প্ৰায় 6 মাহমান আগতে আৰু এটা সৰু চলি এটা ইয়াতে গাঁও ধুব আহোঁতে সেই মানুহটো নোহোৱা হৈ গ'ল। আৰু এইবাৰ প্ৰায় 6টামান বজাত 3জন মানুহ ওচৰত একদম ওচৰত থকা অৱস্থাতো এটা মানুহ নোহোৱা হৈ যায়। এইটো আমাৰ এটা ভয় এটা ভিতৰত আহি জমাই দিছে। আৰু প্ৰত্যেক বছৰতে এনেকুৱা কিবা কিবা এটা ঘটনা ঘটি আছে ইয়াতে। এতিয়া কি হৈ আছে মানে এইটো আমি আচলতে ভাবিবই পৰা নাই। এনেকুৱা ধৰণৰ ঘটনা হৈ আছে, তাৰপিছতে মানুহবিলাকে ইয়াৰ মানুহবিলাকে গা ধোৱা, মাছ মৰা এইবিলাক কৰি আছে। কি বন্ধ হ'ব লাগে? এইটো একচুৱেলি আমিও বহুত দিন ধৰি ভাবি আছোঁ। ইয়াৰে তিৰি চুলি মতা মাইকী গোটাই মানে ভাটিবেলা টাইমত চবেই গাঁও ধুই ইয়াতে। আমি আশা কৰোঁ ইয়াতে আচলতে এতিয়াৰ পৰা যি হ'ব লগা হৈ গৈছে, এতিয়াৰ পিছত আৰু যাতে কোনেও ইয়াতে গাঁও নুধুৱে, সেইটোৱে আমি একদম বিনম্ৰভাৱে চবকে অনুৰোধ জনাই আছোঁ। আৰু এই অঞ্চলবাসী ৰাইজকো মই এটা কথা স্পষ্টভাৱে অনুৰোধ কৰি জনাই কওঁ যে এই নদীত বা এই বিলত আৰু যাতে গাঁও চাওঁ নুধুৱে।